নাযাওঁ। বাপেৰে ইমান দূৰত থাকি সেই পইচাকেইটা পঠিয়াইছে বোলে ল'ৰাটো অকণমান পঢ়া শুনা কৰি ভাল মানুহ হওক। আইঅ সি নাই বাপেৰৰ নিচিনা সেই বাঙালুৰত গৈ চিকটি গাৰ্ড কৰিবলৈ মন আছে তোৰ ভাগৰ। নহয় অ' বটি, তই মানে বেলেগ ভুল বুজিছনে? মোৰ মানে আজি হেৰি আকৌ বেগটোলৈকে ফাটিলে গম পাইছনে? এতিয়া তাত যদি মই কিবা কিবি আমলখি চামলখি যদি ভৰাই লৈ যাওঁ, এতিয়া যদি সেইখিনি ওলাই হৈ পৰে, লগৰখিনিয়ে যদি গম পায় বোলে ই অকল আমলখিহে বোলে স্কুললৈ লৈ আনে, কম লাজখন পাম নে বাৰু? মোৰ নাকটো ক'ত থাকিব বাৰু বটি, তই কচোন বাৰু? সেইকাৰণে বোলো আজি স্কুল নাযাওঁ। তই দুখ নকৰিবি আকৌ, মই ডাঙৰ মানুহ হ'ম নহয়। মাৰ মূৰটো বকিবলৈ আহিছ হে? বেগ ফাটিলে বুলি স্কুললৈ নাযায়হি, কাপোৰ ফাটিলে বুলি স্কুললৈ যাব, কাইলৈ হাতত দুখ পালে বুলি স্কুললৈ নাযাব। এইবিলাক কৰিবলৈকে মই গৰম ভাত খুৱাই আছোঁ তোক মই। বটি তই কেলে নুবুজ বাৰু? এদিন স্কুল ক্ষতি কৰিলে একো নহয় দে। মই কিবা কৈছোৱে দেখোন চাকৰি কৰিমেই, এইটোকে দেখিছনে নেদেখিছ? এই মামাই একদম যেতিয়ালৈকে জিকি থাকিব তেতিয়ালৈকে মই চাকৰি পাই থাকিম। দেখা নাই কিমান চাকৰি পাইছে? মই দৌৰিম নহয়, মই একদম ৰাতিপুৱা 3টা বজাতে উঠি দৌৰিম। কিন্তু টেনচন নলবি না বটি, এদিনটো থাকিবলৈ দে বটি। তোৰ মমাই সেই জিকিয়ে থাকিব তই চাকৰি পোৱালৈকে। কথা ক'বলৈ আহিছ, মাথাটো নুচুবাবি দে একদম। এতিয়া তই স্কুললৈ ওলাই তই যা, নহ'লে এই ফলা হৈ দেখিছ নহয়, একদম ফলা হৈ উঠিব দে পিঠিত। ধেত তেৰি, বটিজনীৰ পৰা মানে উপায় নাইকিয়া হ'লা। অকণো ফিলিংটো নুবুজ দেই মোৰ ভাগৰ। ইছ ৰাম, নালিয়াক বাৰু অলপ ধুলাই দি আছেনে মাকে বাৰু স্কুললৈ নাযাওঁ বুলি কোৱা দেখি? ভাগ্য ভাল যে মই মোৰ বটিক নকলোঁ স্কুললৈ নাযাওঁ বুলি, নহ'লে মোক চাগে বখলিয়াই পেলালে হয়, কঁঠাল বখলিয়াই দি। এই সিবাই পলোৱাহে কথা, নহ'লে সেই নালিয়াক মাতো বুলি ক'লে মানে মাকে মোকো বখলিয়াব তাৰ লগতে। যোৱাগেহে কথা, সি নেজানোৱা যায় নাযায়। এই বুলবুল, তই যে অকলে আহিলি, কেলে নালিয়া নাহিলে যে তোৰ লগত? আইঅ সিহঁতৰ ঘৰলৈ গৈছিলোঁ গম পাওঁ নাই? একদম মাকে তাক লৈকে বেলেগ ধুলাই দি আছে। সিও জানো কম, আজিনো বা সেই প্ৰথমৰ দিনটোতেনো বা আহিব স্কুললৈ নাহোঁ বুলি ক'ব লাগেনে? ধুলাই দিবই আকৌ তাক। সেইকাৰণে যে মই একদম ৰাতিপুৱাই উঠিলোঁ আৰু একদম লগালগ স্কুলৰ কাপোৰযোৰহে পিন্ধিছোঁ, নহ'লে সেই বৌটিয়ে কেনেকুৱা দিব মোক। সেইকাৰণে ভয় আছোঁ যাতে প্ৰথম শুই উঠিয়ে কাপোৰযোৰ পিন্ধিছোঁ। ভালে কৰিলি, মোক যে ৰাতিপুৱাই বৌটিয়ে হেৰিলৈকে পানী 1 গিলাচ ঢালি দিছে মুখতে। খায়ে পোৱা নাই হ'লে মই মাংসই পাই আছিলোঁ অকল। কোমোৰাটো বকিছ। এই মুনাফা যাব নাই মুনাফা? চাগে কেলে নাযাব, সিটো এদিনো স্কুল ক্ষতিয়ে নকৰে। অঁ, সি আজিকালিলৈকে স্কুল ক্ষতিয়ে নকৰে। ডাক্তৰ পিতেক নহয় নেকি কিবা? ইয়াত থাকিলেও কি হ'ব, গাতটো ডাক্তৰে তেজ আছে ন। একদম জেগাত ধৰি কথা কলি আৰু ভাই তই। হ'ব দে, সি যেনিবা MBBS পঢ়িব ডাক্তৰ হ'ব, আমি যেনিবা কলেজৰ প্ৰফেচাৰ হ'ম। হ'ব দে, একো নাই, জীৱনটোত বেকাৰ হৈ বহি নাথাকিলে হয়। কলেজৰ প্ৰফেচাৰটো কম প্ৰফেচাৰ নহয় ন সেইটো। যা, একদম জেগাত পৰিছে এচাত হেভি। হেৰিটো নালিয়া আহিছে, ৰখি দে। তহঁতি যে গুলি যোৱাতে গৈছ যে ইমানকে, পাছফালেও চাবি আকৌ কিবা আহি আছে নেকি বুলি। মই আকৌ তই নাহিবি বুলিহে তহঁতৰ ঘৰলৈ গৈছিলোঁ নহয়, তোক মায়ে খুব ধুলাই দি আছিলে যে তেতিয়াই গৈছিলোঁ মই। কি কৰিবি আৰু ভাই বুজিছ, আমাৰ বৌটিজনী যে একেবাৰে হাজলীয়া কৈয়া, একদম হাজলীয়া গোটেইজনী। নাযাওঁ বুলি কৈছিলোঁ বোলো আজি বেগটো ফাটা, ই নুশুনিলে ফলা খৈ আনি ঠাই ঠাইকে বজাই দিলে নহয়। ভালেই কৰিলে, তোৰ লগত এনেকুৱাই হ'ব লাগে। স্কুলৰ সেই প্ৰথমৰ দিনটোতো সি বেগ ফটা বুলি ক'বলৈ আহিছে, তোৰ নিচিনা তোক নবজাই কাক বজাব? আইঅ তেজ খোৱাটো ভাগৰ আৰম্ভ হ'লেই ন। দে বৌ, এতিয়া এইকেইটা লেকচাৰ মাৰি থাকিলে স্কুলত কাৰ মৰাটো কৰিবি? স্কুলত আছেই দেখোন, কিতাপটো এনেও নপঢ়। তাকেহে ভাই বুজিছ, মোৰ যে স্কুললৈ আহিবলৈ মন নাই যোৱা হ'লে। বৌটি মাৰ খাইহে আহিছোঁ, এতিয়া বেগটো এনেহে লৈ আহিছোঁ, কিতাপ ইয়াত এখনো নাই। বৈ যাওঁ বৈ এতিয়া। ভালকে যাবি ল'ৰা, কাজিয়া লাগি নাথাকিবি আকৌ লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত। এইখন আকৌ আগৰ সৰু স্কুল নহয়, এতিয়া ডাঙৰ স্কুললৈ পালি নহয়। তই সেই মুনাফা দাৰ কথা শুনিবি আকৌ, তাৰ লগতে যাবি আৰু তাৰ লগতে গুচি আহিবি। হ'ব দে বটি, তই ইমান চিন্তা কৰি নাথাকিবি, ভিতৰলৈ যাগে যা। গাভৰু মানুহ ৰাস্তাত অকলে ৰখি নাথাকে নহয়, মই পাৰিম যাবলৈ, মই ডেকা হ'লো এতিয়া, মই মতা মানুহ নহয়। আইঅ তাৰ কথা শুন, কথাও মানে ভালকে ক'বলৈ শিকিলি আৰু। হ'ব বাৰু, মই ভিতৰলৈ যামগৈ বাৰু, তই খালি সেই কাৰো লগত কাজিয়া নালাগিবি দেই। মই আছোঁ নহয় মাজনী নেব, টেনচন কেলৈ ল'ব লাগে? তেনেকৈ যি নহওক ভতিজাটো ভতি যায় ন। বটি তই ঘৰলৈ যাগে যা, ৰাস্তাত ৰৈ নাথাকিবি বোলো গাভৰু মানুহ। আইঅ বাই বাই।
এইকেইটা ওলাইছেহি আইও ইমান সময় পৰা ৰৈ সিহঁতে এতিয়াহে আহিছে তহঁতি এতিয়াহে আহিছ নে ইমান সময় ৰৈ আছো আমি এইখিনিত আমি ঘৰৰ পৰা ওলাওঁতে সেই বন্ধুকৰ গুলিতকৈ বেছি জোৰে ওলাইছিলো এতিয়া এডোখৰ আহোঁতে ভৰিকেইটাই দেখোন কিয় মাত দি দিছে বোলে নেযাওঁ কৈ কৈছে দে তোকনো বা কথাত পায়েনে মানুহে বনিছে আৰু গুটি এটা মাল গুৰুটো ভালেই পাইছে ন সেইটোৱেতো আকৌ চবে বুজি নাপায় নহয় গুৰু ভালে শিষ্য ভাল হ'ব নেকি আৰু বেছিকৈ কাটিং মাৰি নাথাকিবি আৰু নহ'লে এইকেইটা বেহুচে পৰিয়ে যাম আৰু বল মুনাফা দেৰি হৈছে স্কুলত নহ'লে একদম ধুনীয়া ধুনীয়া ছোৱালীবোৰ দেখিয়ে নাপামগৈ ই দেখোন একাঠি আৰু চোকা ছোৱালীৰ কথা ভাবিলিয়ে যাওঁ দেই স্কুলৰ পৰা আহোঁতে কিন্তু ইয়াতে সোমাম আকৌ মাংস আনি থ'ব একদম পাতি হাঁহৰ নিচিনাকৈ নলিচা কচালি খাই যাম একাহি দে হ'ব দে খাবি বাৰু বনাই থম যা তোক আৰু কথাত মানুহে পায়নে যা ভালকৈ যাবি দেই ল'ৰাকেইটা অ'কে গুড মৰ্ণিং ছাত্ৰ ছাত্ৰীসকল কেনে খবৰ আপোনালোকৰ আহক মোৰ ওচৰলৈ এজনকৈ অ' মা এইজনে দেখোন বেলেগ তেল মাৰিছে মাল মাক ঘূৰিয়ে হ'ব যেন পাইছোঁ পাছলৈ ইমান লেনিয়াকৈ কথা কৈছে এইটো আমাৰ মতা চা নে মাইকী চা বাৰু ধৰিবই পৰা নাই মই কনফিউজিয়াই গৈছোঁ বুলবুল মোৰ ডাউট হৈছে বে প্ৰথমে ইমান তেল মাৰিছে পাছত কি কৰিব ঠিক নাই কিন্তু সাৱধানে থাকিবি বুজিছ নাই ফিলিংটো মোৰ চেমে আহিছে বে দেখা যাওকচোন ৰ কি কৰে ছাত্ৰ ছাত্ৰীসকল আহক আকৌ মোৰ ওচৰলৈ এজনকৈ নিজৰ পৰিচয়টো মোৰ আগত দাঙি ধৰকহি মা চেঙেলী মাছৰ নিচিনাকৈ বৰ পাতো ইয়াক আকৌ ফৰফৰাই আছে নেগো ময়ে গৈছোঁ ৰ'ব প্ৰথমতে আচ্ছা আপুনি আহিলে প্ৰথম দাঙি ধৰক আপোনাৰ নিজৰ পৰিচয় দাঙি ধৰিম মানে চা পৰিচয় এখন মই বিচাৰি নাপালোঁ নহয় এখনতো নাই লিখা নামটো পৰিচয় বুলি ইছ ৰাম আপোনাক মানে মই সেই পৰিচয় বুলি ক'লোঁ যে আপোনাৰ নামটোৰ পৰা আৰম্ভ কৰি দিয়ক আৰু ঘৰত কোন কোন আছে ক'ত ঘৰ কি কৰে কি খায় কেনেকৈ শুৱে কেনেকৈ থাকে ক'ত মুতে ক'ত থাকে এফালৰ পৰা গাই যাওক আৰু এইটো কেনেকুৱা মাল আকৌ এইবিলাক দেখোন আনকালে আমাক এবাৰো সুধি পোৱা নাই এইজন নতুনকৈ টপ দিলে নেকি বাৰু স্কুলত আগে পিছেও দেখা নাই মালটো মাকো হ'ব যেন লাগিছে দেই দেৰি নকৰিব আৰম্ভ কৰি দিয়ক বাকী কেইজনো আহিব নহয় এজনকৈ আৰম্ভ কৰি দিয়ক আপুনি নমস্কাৰ মোৰ নাম ছাৰ কণ্টিলো বৰুৱা ছাৰ মোৰ ঘৰ ছাৰ এই উজনি গাঁৱত ফালে একদম নামনিলে আৰু মোৰ ঘৰত পিতাই আছে বৌতি আছে এজনী ভণ্টি আছে এওঁবোৰতে পে কৰি থাকে আৰু মোৰ পিতাই বাংগালোৰত চিকিউৰিটি গাৰ্ড কৰিবলৈ গ'ল ছাৰ মই ঘৰখনৰ একমাত্ৰ ল'ৰা ছাৰ সদায় স্কুলত উপস্থিত থাকোঁ ছাৰ পঢ়া শুনাত বৰ বিশেষ ভাল নহয় ছাৰ কেতিয়াবা ইংলিছত লাগি ধৰে ছাৰ কেতিয়াবা অংকটো লাগি ধৰে পৰীক্ষা হ'লে ঘেহাই পাছ কৰি যাওঁ আৰু ছাৰ Wow, very talented boy. I impress. ভাল লাগিলে আপুনি যাওক আৰু এজন আহিবলৈ ঠাইডোখৰ খালী কৰি দিয়ক অ'কে ছাৰ যা একদম ছাৰক ধুনীয়াকৈ নিজৰ পৰিচয়টো দি দিবি ছাৰে একো নকয় গম পাইছে বেলেগ ভাল আমাৰ ছাৰটো মই কথা পাতিয়ে গম পাই গৈছোঁ নহয় মই কঁঠালত টকৰ মাৰিলেই গম পাই যাওঁ কঁঠালটো পকা নে কেঁচা ছাৰ একদম বিৰাট ভাল হ'ব তো যা ছাৰ নমস্কাৰ মোৰ নাম হনিৰাম গগৈ মই আপোনাৰ উজনি গাঁৱৰে পুষ্পা নামৰ গলিটোত থাকোঁ হাউচ নম্বৰ ছাৰ 22 তাতে থাকোঁ আৰু মোৰ ঘৰত মা আছে মোৰ পাপা আছে মোৰ দাদা আছে মোৰ বা এজনী আছে মই ছাৰ একমাত্ৰ নুমলীয়া পো ছাৰ আইভাগৰ পেট মোচা ল'ৰা ৱাও জানি ভাল লাগিলে পিছে আপোনাৰ শিক্ষা ফালৰ ছাইডটো কওকচোন অঁ ছাৰ মানে ছাৰ মই অসমীয়াত ভাল পৰীক্ষা 100ৰ ভিতৰত মই একদম 90 পাই যাওঁ অংকত ছাৰ বৰ এটা ভাল নহয় 100ৰ ভিতৰত মই মানে টানি টুনি 60 মান চুংগে আৰু ছাৰ ইংলিছত একদম ভাল ছাৰ একদম 100ৰ ভিতৰত 100 পাই যাওঁ আৰু ছাৰ বিজ্ঞানবিলাকত ক'বই নালাগে ফৰ্মুলাবিলাক একদম মাথাত সোমায়ে থাকে য'তে যাওঁ মই যে ভাত খাওঁতেও বিজ্ঞানৰ ফৰ্মুলাবিলাক কৈ থাকোঁ মোৰ কেতিয়াবা কনফিউজ হৈ যায় ছাৰ অংক ফৰ্মুলা আৰু বিজ্ঞানৰ
ফৰ্মুলা মিলি কেতিয়াবা মই নতুন ফৰ্মুলা আৱিষ্কাৰ কৰি দিম ছাৰ। মোৰ এনেও ভয় লাগে ছাৰ, ডাঙৰ হৈ কিজানি মই চাইণ্টিষ্ট বনি যাম। সেইকাৰণে ছাৰ বিজ্ঞানটো মই খুব কম পঢ়োঁ। বেছিকৈ ফেকিছে নেকি বাৰু? মোৰ কিন্তু হজম হোৱা নাই দেই এইবিলাক। কিন্তু বেছিকৈ ফেকি ফেকি নাথাকিবি ঐ ল'ৰাহঁত, বিপদত পৰিবি। বিপদৰ আগজাননী নেকি বাৰু? এনেকুৱা মাছটো লাইফত দেখিয়েই পোৱা নাই আকৌ। নাইচ নাইচ, ভেৰি গুড। যাওক আপুনি জেগাডোখৰ খালী কৰি দিয়ক, আপোনাৰ কাষৰজন আহক। বুলবুল যা, যিমান পাৰো ফেকি দে। মোৰ কিবা ভয় ভয়হে লাগিছে। ছাৰ নমস্কাৰ। ছাগলী নিচিনাকে বেবালে যে প্ৰথমে আপুনি কিয় ভয় কৰিছে? মই আপোনাক নামাৰো নহয়, একদম ঠাণ্ডা হৈ মোক কওক। নহয় মানে ছাৰ, মোৰ ভয় নাই কৰা। এতিয়া সেই ক'ম বাৰু ছাৰ, মোৰ নামটো বুলবুল হাজৰিকা। মোৰ ঘৰ উজনি গাঁৱত। আৰু মোৰ ঘৰত মোৰ দেউতা আছে, মোৰ মা আছে, আৰু মোৰ ভাগৰ দাদা দুজন আছে, আৰু মোৰ ভাগৰ ভণ্টি এজন আছে। এজন নহয় মানে এজনী আছে। হেৰি, আৰু মোৰ দেউতা সেই খেতিয়ক। ধান খেতি, আলু খেতি, কবি খেতি, বন্ধাকবি খেতি, ফুলকবি খেতি, ধনিয়া খেতি এইবোৰ কৰে। মোৰ মা সেই মানে কেতিয়াবা কেতিয়াবা মানুহৰ ঘৰত হাজিৰা কৰিবলৈও যায় ছাৰ। মানে বৰতাৰ ঘৰখন মানে আৰ্থিকভাৱে সেই সুবিধা নহয় মানে ছাৰ। কেতিয়াবা মই স্কুললৈ আহোঁতে চাৰ্টটো মানে কেতিয়াবা নোধোৱাকৈও পিন্ধি আহোঁ ছাৰ। আমাৰ ঘৰত মায়ে যি কাম কৰি থাকে যে, সেইকাৰণে মানে কেতিয়াবা সময়ো নাপায় ধুবলৈ। সেইকাৰণে কেতিয়াবা মই লেতেৰাকৈও পিন্ধি আহোঁ ছাৰ। কেতিয়াবা এই পেনত হেৰি লাগি থাকে, এইটো ধূলি লাগি থাকে ছাৰ। গাঁৱৰ ল'ৰা যে ছাৰ, সেইকাৰণে সেই ধূলিয়ে বালিয়ে খেলি থাকোঁ। সেনেকুৱাই আৰু ছাৰ মোৰ ভাগৰ পৰিচয়টো। আৰু ছাৰ সেই মই স্কুলত পঢ়াত মানে বৰ এটা ভাল নহয়। মানে মা দেউতাক কৈ থাকোঁ বোলো সেই মোৰ ভাগৰ লগৰবোৰ ইমান চোকা চোকা, মই সেই স্কুলত বোলো ভালকৈ পঢ়িব লাগে, ডাঙৰ হৈ পেলাই চাকৰি কৰিব লাগিব নহয়, মা দেউতাক খুৱাব লাগিব। সেইটো কাৰণে বোলো সেই মোক টিউশ্যন দিবলৈ কওঁ। মা ভাগৰ সেই পইচা নাই বুলি কয় যে, সেইকাৰণে মই টিউশ্যন যাবলৈ নোৱাৰোঁ ছাৰ। সেইকাৰণে পঢ়াত বৰ এটা ভাল নহয় ছাৰ। যিমানটো নিজৰ মগজে ঢুকি পাওঁ সিমানটো ছাৰ পঢ়ি যাওঁ। বাকী ছাৰ আপোনালোকে জানিব, বেছিকৈ বেয়া হ'লে মানে নেমাৰিব আৰু ছাৰ। চালিয়া, বুলবুল চালিয়া দিছ, এনেকৈ কয় ঠিক আছে। ময়ো এনেকৈ ক'ম, বেছিকৈ ফেকিলে মানে পিছত গৰু পিটন দিব। বাচি যাম এনেকৈ ক'লে, ময়ো ক'ম এনেকৈ ৰ। ভেৰি গুড, একদম স্পষ্টবাদী সত্যবাদী বুলবুল। একো নহয় দিয়া, ভালকৈ পঢ়িবা। আমি আছো নহয় বাকীডোখৰ টানি দিবলৈ। ৰছীডাল তুমি আগফালে টানিবা, আমি পিছৰ গাঁঠিটো আমি চেপা মাৰি দিম। বেলেগ দিলিয়া বুলবুল তই কিন্তু দেই, ইমানো এনেকৈ ডাউন দিব নালাগে আৰু মানুহৰ আগতে নিজক। ছাৰে কি বুলি ভাবিছে বাৰু তোক বাৰু? কি মিছাটো ক'লো কিবা? বেছিকৈ ফেকি থাকিলে যদি পাছত ছাৰে যদি মাৰে তেতিয়া কি কৰিবি? সেইকাৰণে মই সঁচা কথাটো কৈ দিলোঁ আকৌ। এতিয়া মোক বেয়া বুলি ক'বলৈ আহিছ? নিজে বেছিকৈ ফেকি ফেকি থৈ আহিছ, তহঁতক কোনে ইমানকৈ ফেকিবলৈ কৈছিলে? বিপদৰ কিবা আগজাননী এনেকৈ কৈ আহে নেকি মই এনেকুৱা বুলি? প্ৰথম সোমাই মাষ্টৰটোৱে কেনেকুৱা তেল মাৰিছে তই নাই দেখা? তই নাজান নেকি বেছিকৈ তেল মৰা বস্তু ভাল নহয় বুলি? হয় বে, মই কথাটো চিন্তা কৰিবলৈ নহ'লগৈ। নাজানো আৰু, বেছিকৈ ফেকি থৈ আহিলোঁ। এতিয়া পাছত মাষ্টৰে কি কয় নাজানো। নমস্কাৰ ছাৰ। ছাৰ মোৰ নাম মানে শ্ৰী নালিয়া চৌধুৰী। আৰু মোৰ ঘৰত মোৰ মা আছে, মোৰ দেউতা আছে, আৰু মোৰ এজনী বা আছে। মানে আমি দুটাই সন্তান। মোৰ দেউতাই বাংগালোৰত থাকে ছাৰ, চিকিউৰিটি গাৰ্ড কৰিছে। দেউতাৰ এটাই ইচ্ছা ছাৰ, মই ছাৰ ডাঙৰ হৈ পেলানি মানে ভাল এটা চাকৰি কৰিম। মোক ছাৰ IPS বনাবলৈ দেউতাৰ বহুত চিন্তা ছাৰ। এতিয়া ছাৰ পঢ়াত বৰটা ভাল নহয় ছাৰ। দুদিন স্কুললৈ আহিলে 3 নম্বৰ দিনাখন স্কুললৈ আহিবলৈ মন নাযায় ছাৰ। এতিয়া নাজানো আজিও আহিবলৈ মন নাই হ'লে ছাৰ। আজি মায়ে মোক ৰাতিপুৱাই গৰু পিটন দিলে ছাৰ ফলাখৰি লৈ। সেইকাৰণে মাৰ গৰু পিটন খাইহে আজি ছাৰ স্কুললৈ আহিছোঁ। এতিয়া বাকী ছাৰ আপোনাৰ কথা, বৰটা পঢ়াত কিন্তু সুবিধাজনক নহয় ছাৰ। মই এটা কথাকে মই মানে কবিতা এটা মুখস্থ কৰিব দিলে মানে মই ছাৰ 20 বাৰমান মুখস্থ কৰোঁ ছাৰ। এবাৰো মুখস্থ নহয় ছাৰ, অকল এলাইন থাকে ছাৰ মুখস্থ, প্ৰথমৰ লাইনটো। ৱাও, ভেৰি গুড, একদম এক্সিলেণ্ট বয়। যা নাযাওঁ নেকি? এই মুনাফাই যা না। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং, গুড মৰ্ণিং।
নমস্কাৰ ছাৰ। ছাৰ মোৰ নাম মুনাফা চুতীয়া। মোৰ ঘৰ মানে বহুত কথা ছাৰ, জীৱনটো ক'লে মানে এখন উপন্যাস হৈ যাব ছাৰ। ছাৰ সেইকাৰণে আপুনি এতিয়া কোনটো ছাইড জানিব বিচাৰিছে ছাৰ? মই ছাৰ সৰুৰ পৰা ডাঙৰ হোৱা ছাইডটো জানিব বিচাৰিছে নে মই আধাতে পুনৰ জন্ম পোৱাটো জানিব বিচাৰিছে ছাৰ? মোৰ লাইফটো ছাৰ বহুত ডেঞ্জাৰাছ ছাৰ, ক্ৰিটিকেল ছাৰ। আপুনি কোনটো লাইফ জানিবলৈ বিচাৰিছে ছাৰ? মানে কি ক'বলৈ বিচাৰিছা? নহয় মানে ছাৰ মই মানে প্ৰথম জন্ম হৈছিলোঁ মানে হস্পিটেলত। সেইখন আছিলে বেলেগ এখন গাঁও ছাৰ। সেইখনত মানে মোৰ পিতাই আছিলে বোলে ডাক্তৰ আৰু মাতাচি আৰু হাউচৱাইফ। মানে আমি দুটা বোলে যজা ল'ৰা জন্ম হৈছিলোঁ। তাৰে বোলে এটা সেই কোনোবাই লৈ গ'ল, চুৰ কৰি লৈ গুচি গ'ল। চুৰ কৰি লৈ গৈ পেলাই নি ট্ৰেইনৰ কি বুলি কয়, ট্ৰেইনৰ ষ্টেচনত বোলে পেলাই দিছিলে ডাষ্টবিনত। সেইটোকে সেই বেলেগ এজন খেতিয়ক মানুহ এজনে আনি তাক তুলি তালি ডাঙৰ দীঘল কৰিলে। খেৰে বনে একদম শুৱালে, মাটিয়ে বালিয়ে থাকালে, ফটা কাপোৰ কানি পিন্ধালে। ডাঙৰ বতুৱাত, সেই কোলা বতুৱাত ভাত বনাই দিয়ে ছাৰ। সেয়াত একদম 100 ভাত দি দিয়ে ছাৰ। চাৰে তাৰে ভাত খাই ডাঙৰ হোৱা ল'ৰা, মানে সেই পেলাই দিয়া ল'ৰাটো। এতিয়া ছাৰ সেই পেলাই দিয়া ল'ৰাটো মই মুনাফা। এতিয়া মোৰ ভাগৰ ভাইটো যিটো মোৰ ভাগৰ যজা আছিলে, সেই ল'ৰাটো ছাৰ সেই মোৰ ভাগৰ পপাহঁতৰ লগত একেলগত থাকে ছাৰ। ফাই লাইফ ষ্টাইল ছাৰ। তাৰ লগত মই অকণমানো নিমিলোঁ। সি যদি মাগুৰ মাছ, মই চেঙেলী মাছ ছাৰ। সেইকাৰণে ছাৰ সেই আমি দুটা পিছত গম পাইছোঁ আমি দুটা যে যজা বুলি। তাৰপাছতে গোটেইখন কেছ হ'ল ছাৰ। গোটেই একদম আলোচনা চক্ৰ বহিলে ছাৰ। সভা পাতিলে, মেল পাতিলে। মেলতে ক'লে বোলে সেই কোনটো ক'লে যাওঁ। তাৰপাছতে গোটেইখনে মিলি মোক সিহঁতক দি দিলে। এতিয়া সেই এইখন বৌতিহঁতৰ লগৰ পৰা মোক আঁতৰাই দিলে। তাৰপাছতে মই গুচি গ'লোগৈ সিহঁতৰ লগত ধনী ঘৰত থাকি পেলাই ডাঙৰ গাড়ীত ঘূৰিবলৈ গুচি গ'লোগৈ। সিহঁতৰ লগত গৈ পেলাই দেখিলোঁ গোটেইখন কিবা ভমকা ফুলীয়া। এতিয়া মই কি কৰিম ছাৰ? তাৰ মানুহবোৰ হজম নহ'লে, তাৰ কথাবোৰ মোক অকণো শান্তি নাপালোঁ থাকি। খাই শান্তি নাপালোঁ। বৰ ডাঙৰ কাঁহী দিয়ে, কাটা চামুচ নে কি সেইটো ঠেঙনি লগা যে, সেইখন দিয়ে। সেইখনে মই চুপিব নোৱাৰোঁ বস্তুবোৰ, মোৰ হাতৰ পৰা সৰি পৰে। কণীটো কটা চামুচে খোজ মাৰি দিবলৈ দিয়ে, মই খোজ মাৰিব নোৱাৰোঁ ছাৰ, সৰি পৰে। মই সেইকাৰণে হাতে তুলি টপককৈ ভৰাই থৈ দিওঁ। সেইবিলাককে দেখি মোৰ ভাগৰ ডাক্তৰ পপাই লাজ পালে, মায়েও লাজ পালে। মোৰ ভাগৰ যজা ভাইটো সিও বোলে লাজ পালে। মই বোলে ছাৰ গাঁৱলীয়া বোলে কুঁৱা পানী খোৱা, ভেকুলীয়ে মোটা পানী খোৱা বোলে মই। সেইকাৰণে বোলে ছাৰ মই গুচি আহি দিলোঁ। মই তাৰপৰা বোলো মোৰ ভাগৰ পুৰণা সেই বৌতিহঁতৰ ঘৰলৈ যাওঁ। সেইবুলি গ'লোঁ। সিহঁতৰ ঘৰত গৈ পেলাই গ'লোঁ। মোক সিহঁতে ছাৰ খেদি দিলে ছাৰ। ডাং লাখুটিলৈ মাৰিবলৈ আহিছে বোলে। সেই সৰুৰ পৰা তোক তুলি তালি ডাঙৰ দীঘল কৰি ইমানটো কৰি দিলোঁ, তাৰপিছত তই বোলে ধনী বাপে পাই বোলে গুচি গ'লি। তেতিয়া বোলে আমালৈ মনত নপৰিলে, এতিয়া বোলে আকৌ কুলক্ষণীয়ে খাবলৈ আহিছ, এইবুলি খুব খেদিলে ছাৰ। ছাৰ নেকান্দিব ছাৰ, আৰু আছে নহয় ছাৰ ক'বলৈ, শুনি যাওক ছাৰ। বৰ দুখ লাগিছে মুনাফা, তোমাৰ কাহিনীবোৰ শুনি পেলানি। কৈ যোৱা, মই শুনি আছো। কান্দি থাকিম, আৰু যদি চকু পানী ভৰ্তি হৈ যায় তহঁতি উটি যাবি বানপানীত। একো নহয়, তই কৈ যাচোন অ'। আৰু ছাৰ তাৰপাছত মই গ্ৰাম খেদন খাই গুচি আহিলোঁ ছাৰ। এতিয়া মোৰ ঘৰ বাৰী নাইকিয়া, বাঁহ তলত ঘৰ, টকা পোৱাই কামুৰিলে ধৰ ফোৱা সেনেকুৱা হৈছে ছাৰ মোৰ ভাগৰ। এতিয়া আহি দিলোঁ। ওচৰতে মোৰ জেঠাই ঘৰ এটা আছিলে, সিহঁতৰ ঘৰত সোমালোঁ। সিহঁতৰ ঘৰ এই ল'ৰাটোৱে ক'লে বোলে আমাৰ ঘৰতে থাকিবি। তাৰপৰা সিহঁতৰ ঘৰলৈ গ'লোঁ, গোটেইখিনিয়ে মিলি পাতি মোক ৰখাই দিলে। এতিয়া মোৰ ভাগৰ শিপাডাল ছাৰ সিহঁতৰ ঘৰতে আছে। এতিয়া ডাল পাতবোৰ যেন তেনি বগাই ফুৰোঁ। কেতিয়াবা বৰ্তাৰ ঘৰত, কেতিয়াবা ডাক্তৰ পপাৰ ঘৰলৈ যাওঁ মন গ'লে মানে। পইচা শেষ হ'লে আনিবলৈ যাওঁ ছাৰ, নহ'লে ইয়াত খাব নোৱাৰা নহয় লোকৰ ঘৰত গালি খাই সদায়। সেইকাৰণে নিজৰ পকেট মানিটো আনিবলৈ যাওঁ ছাৰ। তাৰপাছতে জেঠাই ঘৰত থাকোঁ এতিয়া। জেঠাই ঘৰ ছাৰ সেই জেঠাই আছে, আৰু সেই সিহঁতৰ বোৱাৰীজনী আছে, মানে মোৰ ভাগৰ নবৌ। আৰু জেঠাই পিতেকটো মানে মোৰ ভাগৰ দাদাটো, সি চাকৰি পালে। আগতে এনেই দোকান এখন দি আছিলে, ঘুমটি দোকান এখন, তামোল পাণ বিকিছিলে, শাক পাচলি বিকিছিলে। এতিয়া সি ছাৰ চাকৰি পালে, এতিয়া সি পুলিচ হ'ল ছাৰ। তাৰ ভাগৰ এটা ল'ৰা আছে ছাৰ, নামটো গুটি ছাৰ। এইখন স্কুলতে তাক এবাৰ প্ৰথম এডমিশ্যন দিছোঁ, মানে ডাঙৰ ক্লাছত এডমিশ্যন লৈছেহি। আৰু এজনী ছোৱালী আছে ছাৰ, এইজনী ছাৰ এনেই অনাই ঘূৰি ফুৰে। স্কুল যায়, কেতিয়াবা সপ্তাহত 2 দিন যায় ছাৰ, কথা বতৰা ক'লে নুশুনে। তাৰপাছতে সেই মোৰ ভাগৰ বৰ্তাৰ ঘৰত মানে ছাৰ এই ল'ৰা এটা আছে আৰু ছোৱালী এজনী আছে, বৰ্তা ববৌ। আৰু তাৰপৰা সেই ককা বুঢ়াটো আছে, নগেন ককা বুলি কয়, বিখ্যাত আকৌ নগেন ককা। সেই বুঢ়াটোৱে মানে একদম মোক শান্তি নিদিয়ে। এদিন
ইটো ঘৰত থাকিবলৈ দিয়ে, এদিন সিটো ঘৰত থাকিবলৈ দিয়ে। চা বৰ্তাৰ ল'ৰাটো চা আমাৰ ক্লাছতে লগাইছে নামটো, নতুনকৈ আহিছে চা। চা মোৰ কাষতে বহিছে, তাৰ বগা নামটো বগাই চা। সি তাৰ চা নিজৰ আকৌ চিনাকি নিদিলেও হ'ব চা, তাৰ চিনাকি ময়ে দি দিছোঁ চা। মানে মোৰ নাম মুনাফা মানে চা, তাৰ নাম বগাই। আমি দুটা ককাই ভাই মানে। খালি মোৰ ভাগৰ জজা ভাইটো ইয়াত নাথাকে চা, সি ডাক্তৰ পাপাৰ লগত থাকে চা। মই খালি চা এই মাটি বাৰীত পৰি থাকোঁ চা, সেইকাৰণে মই ইয়াতে থাকোঁ চা। মাটি গোন্ধ এৰিব নোৱাৰিলোঁ চা, সেইকাৰণে জেপতো কেতিয়াবা ভৰাই ভৰাই লৈ ফুৰোঁ চা। ৱাও, মোৰ বহুত দুখ লাগিছে তোমাৰ কথাবোৰ শুনি শুনি। মোৰ বহুত দুখ লাগিছে আৰু নকবা বুজিছা। তুমি চিন্তা নকৰিবা, আজিৰ পৰা এইখন আজিৰ পৰা ঘৰ, তোমাৰ ঘৰতহে হ'ল। ময়ো তোমাক আজিৰ পৰা বহুত কেয়াৰ ল'ম মুনাফা, তুমি দুখ নকৰিবা দেই। মোক বহুত কন্দুৱাইছা তুমি, হ'ব দিয়া। চা নেকান্দিব চা, কাহিনীটো মোৰহে চা, মইহে কান্দিব লাগে চা। চা আপুনিহে কান্দিছে দেখোন চা, বেছিকে কান্দিলে বানপানী হৈ যাব। আমি কোনেও সাঁতুৰিব নাজানো চা, শিকিছোহে। চব ডুবি ডুবি যাম চা, নেকান্দিব চা, নেকান্দিব প্লিজ। মই যাওঁ নে কি চা? যোৱা। কিলি বগাই তই নগ'লেও হ'ব, তোৰ পৰিচয় দি থৈ আহিছোঁ। খোৱা বৰ ভাল পৰিচয় দিলি তই মোৰ ভাগৰ। তোৰ ভাগৰ বৰ্তা পিতেকেতো মোৰ পৰিচয় হ'ল নে? একো নহয়, চিনিটো পাইছে ন? মুনাফা বেয়া ঝাটকা দি থৈ আহিলি এইচোত, কিন্তু কন্দুৱাই দিলি মাষ্ট। কাহিনী তোৰ, কেৰেক্টাৰ তই, দুখ তোৰ, কান্দিব লাগে তই, চকু তোৰ, চকু পানী তোৰ, কান্দিব লাগে তই। কান্দিছে টপাই। মুনাফা তোৰ দুখটো বাৰু আমাৰ টপালে বাৰু ট্ৰান্সফাৰ হৈ গ'ল নেকি বাৰু? বেয়া কান্দিলে আকৌ। হেবে আৰু অকণমান দেৰি কন্দাহেঁতেন বানপানী হৈ গ'লে হয়। মই যে বিদ্যা কৈছোঁ, কিন্তু সাঁতুৰিবলৈ নাই শিকা নহয়। বৌতীয়ে লাখতি মাৰি মাৰিও শিকাব পৰা নাই মোক। দিয়া ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ক্লাছটো এইখিনিতে শেষ কৰিছোঁ। বাকী কেইজনৰ পৰিচয় কাইলৈ মানে ল'ম। হ'ব দিয়া, ভালে কুশলে থাকিবা। আজিলৈ আহোঁ। অ'কে ছাৰ। হ'ব বাৰু গতিটো গৈ, মই একো ধৰিবই পৰা নাই বুজিছনে। আমাৰ টপা ভাল হ'ব নে বেয়া হ'ব বাৰু? মই কিন্তু লক্ষণটো বৰ এটা ভাল দেখা নাই। আজি প্ৰথম বুলি গ'ল আৰু আহি বাঢ়ি, এতিয়া কাইলৈ কি ৰূপত আহে মই কিন্তু বুজি পোৱা নাই দেই। যি নেকি দুখ লগা কথাবোৰ ক'লে বা সি অকণ চাগে বাচি যাব। যিকেইটাই বেছিকৈ ফেকিলি কিন্তু শনিৰামো তইতো চাইণ্টিষ্টে হ'ম বুলি কৈ দিছ বাৰু।